ধুবুৰীত একেখন মণ্ডপতে ৩০জনকৈ যুৱক-যুৱতীৰ গণবিবাহ সম্পন্ন। ধুবুৰী কালীবাৰীত আজি সম্পূৰ্ণ হয় গণবিবাহ। বিগত ৫ বছৰ ধৰি কালীবাৰী প্ৰাংগণৰ প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে গণবিবাহ। কালীবাৰীত ট্ৰাষ্টিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও ধৰ্মীয় ৰীতি-নীতি ৰক্ষা কৰি জিলাখনৰ বিভিন্ন স্থানৰ মুঠ ৩০জনকৈ দুখীয়া যুৱক-যুৱতীক একেখন মণ্ডপতে বিবাহ সম্পূৰ্ণ কৰা হয়। নৃত্য, গীত, বেণ্ড পাৰ্টি মুঠতে এক জাক-জিলিকতাৰ মাজেৰে আজি ১৫জন দম্পতীৰ বিবাহ সম্পূৰ্ণ কৰা হয় কালীবাৰী প্ৰাংগণত। বিবাহিত দৰা কইনাসকলক সুখময় জীৱন কামনা কৰি কালীবাৰী ট্ৰাষ্টে এটাকৈ ষ্টীল আলমিৰা, সোণৰ অলংকাৰৰ লগতে বহু বয় বস্তু আশীৰ্বাদ স্বৰূপে দান কৰে। উল্লেখযোগ্য যে কালীবাৰীয়ে এটকা নোলোৱাকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ এই বিবাহৰ যাৱতীয় খৰচ বহন কৰে। গণবিবাহ আৰম্ভ কৰিছোঁ। এই গণবিবাহত ১৫জোৰা দম্পতি আছে। প্ৰতিবাৰৰ নাই এবাৰো আমাৰ কালীবাৰীত অনুষ্ঠান অনুষ্ঠিত কৰি আছোঁ। এই গণবিবাহত আমি একটা পৰিবাৰত যিবিলাক সামান লাগে, যিবিলাক বস্তু লাগে, সব বস্তু দিয়ে আছোঁ। যেনেকুৱা খাট, আলমিৰা, আপনার বাসনপত্র, বিছনাবাদী, আপনার হাজার জিনিস, আপনার অর্নামেন্টস, রজনীগন্ধা মালা, গোপর যিমান লাগে মানুহ খাওয়ার কারণে আমি ইনভাইট কৰিছোঁ। ল'ৰাৰ কাৰণে ২০ জন, ছোৱালীৰ কাৰণে ২০ জন বৰযাত্ৰী অনুৰোধ কৰিছোঁ। তেওঁলোকৰ অহা পাৰ কাৰণে কালীবাৰী প্ৰাংগণত অনুৰোধ কৰি আছোঁ। তেনেকুৱা আমি ২০১৬ গোলগঞ্জ আছে, বালালী আছে, বালাজান আছে, বিলাসী আছে, বগা আছে, গোৱালপাৰা, বঙাইগাঁও সব পাৰা আছে, সবৰ পাৰা আছে। ৰেজিষ্ট্ৰি কৰি আছোঁ। আজি আমাৰ এইটো আমাৰ কৰি আছে, তেওঁলোকৰ আশীৰ্বাদৰ কাৰণে সফল কৰি আছোঁ যে আমি আৰু ভাল কৰি পাৰোঁ। আজি ইয়াতে ১৫জোৰা দিছোঁ, আগত বছৰ ৩০জোৰা দিব পাৰোঁ। এনেকুৱা আশীৰ্বাদ আমালোকে ৰাইজৰ পৰা অনুৰোধ কৰি আছোঁ। ধন্যবাদ।